মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত মঙলৈ ফুটিয়াচাং পথ আৰু এই মঙলৈ ফুটিয়াচাং পথটোৰ এতিয়া অভিভাৱক নাই আৰু অভিভাৱক নোহোৱাৰ বাবে এই পথটোৰ দুৰৱস্থা মোৰ কেমেৰা সহযোগে দেখুৱাব কাৰণ এইটো পুনতে আছিলে পানেৰী সমষ্টিৰ এটা পথ গুৰুত্বপূৰ্ণ পথ আৰু এতিয়া এই পথটো পৰিছে টংলা সমষ্টিত গতিকে এতিয়া টংলা সমষ্টিৰ কোনো বিধায়ক নাই সেই গতিকে পথৰ উন্নয়ন নাই মোৰ লগত এগৰাকী বেটাৰী চালক আছে তেওঁৰ পৰা মই পুনে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ৰাস্তাটোৰ অৱস্থা কেনেকুৱা বহুত বেয়া আপোনাৰ গাড়ী চলাওঁতে কেনেকুৱা বহুত অসুবিধা হয় এটা কথা ক'ব লাগে যে এইসমূহ বেটাৰী গাড়ী চালক আৰু তেওঁলোকে কৈছে যে বহু অসুবিধা হয় এই পথটোৰে প্ৰায় ৩২খনতকৈ অধিক বিদেশী কোম্পানীৰ বাগান আছে ইয়াত ভূটানলৈকে যোৱা এটি পথ গুৰুত্বপূৰ্ণ পথ এইটো অৰুণাচললৈকে যোৱা গুৰুত্বপূৰ্ণ পথ য'ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যি ৰাজ্যৰ বা পথৰ এই দুৰৱস্থাই কি সূচাইছে ইয়াত এজনো বিধায়ক নাই যিহেতু এই পথটোৰ অভিভাৱক নাই যিহেতু টংলা সমষ্টিত পৰে গতিকে ইয়াক ভাল কৰাৰ কোনো কাৰো গুৰুত্ব দিয়া নাই কলাইগাঁও সমষ্টিৰ বিধায়কজনেও গুৰুত্ব নিদিয়ে বা এতিয়াৰ যিজন বিধায়ক আছে বিশ্বজিৎ দৈমাৰী তেওঁ গুৰুত্ব নিদিয়ে যিহেতু তেওঁৰ এতিয়া কয় যে মোৰ উন্নয়ন কৰিবলৈ মোৰ সমষ্টিয়েই নাই গতিকে মোৰ লগত কিছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে তেওঁলোকৰ পৰা মই পুনে জানিবলৈ চেষ্টা কৰিম কি ক'ব এই পথটোৰ অভিভাৱক নাই যাৰ ফলত এই পথটোৰ এই দুৰৱস্থা অত্যন্ত দুখ লগা আৰু লজ্জাজনক এটা কথা এইটো হ'ল ওদালগুৰি জিলাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথ এই পথেৰে ভূটানলৈকে এটা সংযোগ আছে তাৰ পৰা বিভিন্ন ঠাইলৈকে আন্তঃৰাষ্ট্ৰীয় এটা পৰ্যায়লৈকে সংযোজন হয় এই ৰাস্তাটোৰে আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ইয়াতে প্ৰায় ভালেকেইখন মহাবিদ্যালয় আছে স্কুল আছে কলেজ আছে এই গোটেই ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ কাৰণে যিটো দুৰৱস্থা হৈছে আচলতে ইয়াত বিধানসভাৰ অধ্যক্ষৰ নিজৰ সমষ্টি এইটো তেখেতে এতিয়া টংলা সমষ্টি বুলি কাম নকৰিব পাৰে কিন্তু তেখেতে এই সমষ্টিৰ পৰা জিকি গৈছে এই সমষ্টিৰ মানুহে তেখেতক ভোট দিয়াৰ পৰা জিকাই পঠাইছে কিন্তু বৰ্তমান সময়ত তেখেতসকলৰ কোনো কাণ্ড জ্ঞান বা গুৰুত্ব তেখেতসকলৰ নাই কি কাৰণত নাই নাজানো আৰু এইটো হ'ল লোকসভা দিলীপ শইকীয়া ডাঙৰীয়াৰ নিজৰ সমষ্টি গতিকে দৰং ওদালগুৰি সমষ্টি ইয়াতো তেখেতৰো কিন্তু কোনো ধৰণৰ গুৰুত্ব আমি দেখিবলৈ পোৱা নাই আৰু তাতকৈ ডাঙৰ কথা হ'ল BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত কৈছিলে ৰাস্তা ঘাটবিলাক ছুইজাৰলেণ্ডৰ নিচিনা হ'ব ছুইজাৰলেণ্ডৰ আমি আচলতে ছুইজাৰলেণ্ড গৈ পোৱা নাই এই ছুইজাৰলেণ্ডৰ অৱস্থাবিলাক এনেকুৱা নেকি আমাৰ এটা প্ৰশ্ন হৈছে তেখেতক লগ পালে কেতিয়াবা সুধিলোঁ হয় আপোনাৰ সপোনৰ ছুইজাৰলেণ্ডখন এনেকুৱাই নেকি য'ত ডাঙৰ ডাঙৰ গাঁত থাকিব গাড়ীৰ ৰাস্তাৰে যাব নোৱাৰি তেনেকুৱা হ'ব নেকি আচলতে তেওঁলোকে নিজৰ চকীৰ অংকত ব্যস্ত হৈ আছে নিজৰ কেনেকৈ নিজৰ পদবীবিলাক ঠিকে থাকে নিজৰ সমষ্টিবিলাকত তেখেতসকলে জিকিব পাৰে তাৰ অংকত আছে তেখেতসকল ৰাইজৰ লগত কেতিয়াও তেখেতসকলে থকা নাই আমি BJPয়ে হওক UPPলে হওক তেখেতসকলক আমি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ আপোনালোকে যদি সমষ্টিৰ মানুহক যদি নাচায় ইয়াত কিন্তু উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কিন্তু পৰিষদীয় নিৰ্বাচনত কিন্তু এই টংলাবাসী ৰাইজে কিন্তু সাজু হৈ আছে এটা কথা ক'ব লাগিব যে এই পথটো হৈছে এখন ওদালগুৰি জিলাৰ শৈক্ষিক নগৰ বুলি কোৱা হয় টংলা আৰু সেই টংলা চহৰৰ মাজমজিয়াৰ এইটো পথ আৰু এই পথৰ যদি বৰষুণ নিদিয়ে ধূলিৰ কাৰণে মানুহ থাকিব নোৱাৰে আৰু বৰষুণ দিলে পানীৰ গাঁতৰ কাৰণে মানুহ থাকিব নোৱাৰে য'ত নেকি প্ৰকাণ্ড গাঁত হৈছে সেই গাঁত খাৱৈ হয় গাড়ী বাইক বা স্কুটি পৰে য'ত নেকি এই পথটোৰে আচলতে ভূটানক লৈ অহা যোৱা কৰে এখন যি আন্তঃৰাজ্যিক যি এইটো ৰাষ্ট্ৰীয় ঘাইপথ এই যে আন্তঃৰাজ্যিক পথটো আচলতে যিদৰে চৰকাৰে মেৰামতি কৰিব লাগিছিল সেই মেৰামতি তেওঁলোকে নকৰিলে এখন আন্তঃৰাষ্ট্ৰীয় ৰাজ্যলৈ তেওঁলোকে যি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰলৈ আচলতে যোৱা যায় বা এখন ৰাজ্যলৈ এই পথটো যোৱা যায় তাৰপিছতো কিন্তু এই পথটোৰ আজিলৈ মেৰামতি নহ'ল আৰু নোহোৱাৰ বাবে আচলতে এই ৰাজ্যৰ দুৰৱস্থাত ভুগিব লগা হৈছে বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিলোঁ তাৰপিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু নকৰাৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে তীব্ৰ আন্দোলনৰ ভাবুকি দিছে যদিহে এই পথটো মেৰামতি নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ